নমস্কাৰ প্ৰতিদিন খবৰ চাই থকাৰ বাবে ধন্যবাদ জনাইছো আৰু অৱশেষত আহি গ'ল ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ভাল খবৰটো যিটো খবৰৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছিল ৰাজ্যৰ লাখ লাখ অৰুণোদয় আঁচনি হিতাধিকাৰীসকল চৰকাৰৰ কেবিনেটত লোৱা হ'ল এই বৃহৎ সিদ্ধান্ত এটা ডাঙৰ সিদ্ধান্ত লোৱা হৈছে এটা ব্ৰেকিং চৰকাৰী আঁচনি ৰেচনক লৈ আহি গ'ল ডাঙৰ খবৰ এটা ডাঙৰ ভাল খবৰ আহি গ'ল কিয়নো 1 আগষ্টৰ পৰা চেনি চাউল দাইল নিমখ মিঠাতেল সকলো সুবিধা লাভ কৰিব প্ৰতিগৰাকী হিতাধিকাৰীয়ে অৰুণোদয় হিতাধিকাৰীও পাব ধন তেওঁলোকৰ যি ধন আছে আচলতে সেই ধন লাভ কৰিব চৰকাৰৰ কেবিনেটত লোৱা হৈছে এই ডাঙৰ সিদ্ধান্ত ৰাজ্যত এতিয়া পূৰ্ণোদ্যমে চলিব আঁচনি ৰূপায়ণৰ কাম ৰাজ্যৰ প্ৰতিটো যোগ্য দৰিদ্ৰ পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনিৰ লগতে চৰকাৰী পকী ঘৰ এটা ভাল খবৰ জনাই আছো আপোনালোকক অৰুণোদয় আঁচনিক লৈ ঘৰে ঘৰে যাব চৰকাৰী বিষয়া কৰ্মচাৰী আপুনি যদি লাভ কৰি আহিছে তেনেহ'লে আপোনাৰ ঘৰতো যাব চৰকাৰী বিষয়া আৰু হিতাধিকাৰীৰ হ'ব পুনৰীক্ষণ সোমাব নতুন হিতাধিকাৰীৰ নাম হিতাধিকাৰী তালিকাত বৃহৎ সাল সলনি হোৱাৰ পূৰ্ণ সম্ভাৱনা এতিয়া প্ৰকট হৈ উঠিছে আৰু অৰুণোদয় হিতাধিকাৰীক লৈ চলিব নতুনকৈ পুনৰ সমীক্ষা চলোৱা হ'ব হিতাধিকাৰী ঘৰে ঘৰে গৈ পুনৰ কৰা হ'ব ভেৰিফিকেশ্যন আপোনাৰ ভেৰিফিকেশ্যন কৰা হ'ব ঘৰত আপোনালোকৰ চাৰিচকীয়া আছে নে নাই ঘৰত আপোনালোকৰ কোনোবা চৰকাৰী চাকৰিয়াল আছে নেকি এইসমূহ পুনৰবাৰ ভেৰিফিকেশ্যন কৰিব আৰু যিসকল লোকৰ আৰ্থিক অৱস্থা উন্নত আৰ্থিক অৱস্থা ভাল ধনী তেওঁলোকৰ নাম কৰ্তন হ'ব পাৰে হিতাধিকাৰী তালিকাৰ পৰা বিশেষকৈ অৰুণোদয় আঁচনি লাভ কৰা পৰিয়ালৰ কোনো সদস্যই যদি চৰকাৰী চাকৰি লাভ কৰিছে তেন্তে কৰ্তন হ'ব পাৰে তেওঁলোকৰ নাম কাটি দিয়া হ'ব তালিকাৰ পৰা তেওঁলোকৰ নাম ইয়াৰ উপৰি বাদ পৰা যিসকল লোক বাদ পৰিছে দৰিদ্ৰ বিধৱা অবিবাহিতা মহিলা আৰু দিব্যাংগ তেওঁলোকক নতুনকৈ কৰা হ'ব অন্তৰ্ভুক্ত অৰুণোদয় হিতাধিকাৰীৰ বাবে বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক কৰি দিয়া হৈছে পূৰ্বতে বাধ্যতামূলক কৰা হৈছে লগতে ডিবিটি লিংক এই দুটা বাধ্যতামূলক কৰা হৈছে ইয়াৰ উপৰি চৰকাৰী পকী ঘৰক লৈ চলিব নতুনকৈ জৰীপ ৰাজ্যৰ কেঁচা ঘৰ থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা কি ক'লে শুনক আপুনি এই বিষয় সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে 6 জুলাইত আমি পাতিব খুজিছো আৰু 6 জুলাইৰ ভিতৰত বাজেট হলে 28-29 জুলাইত পাছ হৈ যাব 1 আগষ্টৰ পৰা সকলো চৰকাৰী আঁচনিৰ সুবিধা আগৰ দৰে অসমৰ ৰাইজে লাভ কৰিব পাৰিব আমাৰ ৰাজ্যৰ বহু কেইখন উন্নয়নমূলক আঁচনি এইকেইটা দিন আমাৰ বন্ধ হৈ আছে বা যিমান বাজেটত টকা আছিল সিমানেদি মাত্ৰ কৰি থকা হৈছে তাৰ পৰিপ্ৰেক্ষিতত আমি 6 জুলাইত অসম বিধানসভাৰ বাজেট অধিৱেশন আমি আহ্বান কৰিছো যাতে 1 আগষ্টৰ পৰা প্ৰতিটো চৰকাৰী আঁচনিৰ সুবিধা নিয়মীয়াভাৱে অসমৰ ৰাইজে পাব পাৰে এই অসুবিধাৰ কাৰণে যেহেতু বিভিন্ন বাতৰি কাকতত বেলেগ কৰি কথা ওলাই আছে আঁচনি বন্ধ কৰি দিলে অমুক কৰি দিলে মই সাংবাদিকসকলক অনুৰোধ কৰিম যে অকনমান ভেৰিফাই নকৰাকৈ এই ধৰণৰ নিউজ আমি দিয়াৰ প্ৰয়োজন নাই তাৰিখ 6 জুলাইত আমি পাতিব খুজিছো আৰু 6 জুলাইৰ ভিতৰত বাজেট হলে 28-29 জুলাইত পাছ হৈ যাব 1 আগষ্টৰ পৰা সকলো চৰকাৰী আঁচনিৰ সুবিধা আগৰ দৰে অসমৰ ৰাইজে লাভ কৰিব পাৰিব আমাৰ ৰাজ্যৰ বহু কেইখন উন্নয়নমূলক আঁচনি এইকেইটা দিন আমাৰ বন্ধ হৈ আছে বা যিমান বাজেটত টকা আছিল সিমানেদি মাত্ৰ কৰি থকা হৈছে তাৰ পৰিপ্ৰেক্ষিতত আমি 6 জুলাইত অসম বিধানসভাৰ বাজেট অধিৱেশন আমি আহ্বান কৰিছো যাতে 1 আগষ্টৰ পৰা প্ৰতিটো চৰকাৰী আঁচনিৰ সুবিধা নিয়মীয়াভাৱে অসমৰ ৰাইজে পাব পাৰে এই অসুবিধাৰ কাৰণে যেহেতু বিভিন্ন বাতৰি কাকতত বেলেগ কৰি কথা ওলাই আছে আঁচনি বন্ধ কৰি দিলে অমুক কৰি দিলে মই সাংবাদিকসকলক অনুৰোধ কৰিম যে অকনমান ভেৰিফাই নকৰাকৈ এই ধৰণৰ নিউজ আমি দিয়াৰ প্ৰয়োজন নাই তাৰিখ 6 জুলাইত আমি পাতিব খুজিছো আৰু 6 জুলাইৰ ভিতৰত বাজেট হলে 28-29 জুলাইত পাছ হৈ যাব 1 আগষ্টৰ পৰা সকলো চৰকাৰী আঁচনিৰ সুবিধা আগৰ দৰে অসমৰ ৰাইজে লাভ কৰিব পাৰিব আমাৰ ৰাজ্যৰ বহু কেইখন উন্নয়নমূলক আঁচনি এইকেইটা দিন আমাৰ বন্ধ হৈ আছে বা যিমান বাজেটত টকা আছিল সিমানেদি মাত্ৰ কৰি থকা হৈছে তাৰ পৰিপ্ৰেক্ষিতত আমি 6 জুলাইত অসম বিধানসভাৰ বাজেট অধিৱেশন আমি আহ্বান কৰিছো যাতে 1 আগষ্টৰ পৰা প্ৰতিটো চৰকাৰী আঁচনিৰ সুবিধা নিয়মীয়াভাৱে অসমৰ ৰাইজে পাব পাৰে